নাই বুঢ়াগাঁও আমি বুঢ়াগাঁৱত যিমান সংগঠন আছিলে আমি সদসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কমিটিয়ে আৰম্ভ কৰিছিলোঁ আৰু আৰম্ভ জন্মলগ্নৰ পৰাই আমি যেতিয়া সংগঠনত সোমাইছিলোঁ তেতিয়াৰ পৰাই আমি সকলোতকৈ বেছি মাত মাতিছোঁ বান আৰু গৰাখহনীয়া সমস্যাটোৰ ওপৰত। অকল আমচুৱে মাতিছোঁ যে তেনেকুৱা নহয়, বুঢ়াগাঁও অঞ্চলত বা মৰিগাঁও জিলাত যিমান সংগঠন আছিলে, যিমান ৰাইজ আছে, সচেতন ৰাইজ আছিলে, ৰাইজৰ সহযোগত আমি এটাই দাবী কৰিছিলোঁ বান আৰু গৰাখহনীয়া সমস্যাটো স্থায়ীভাৱে সমাধান চৰকাৰে কৰিব লাগে। কিন্তু কালৰ গতিত গৈ সময়ৰ সোঁতত আজি আমি সেয়া ফচল হিচাপে পাইছোঁ। আজি আমি বুঢ়াগাঁওবাসী ৰাইজে আমি চৰকাৰে আমাৰ জিঅ' বেগৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত টেকন'লজিৰ বাবে ব্যৱহাৰ কৰি এই প্ৰটেকশ্যনটো আমাক উপহাৰ হিচাপে দিছে। আৰু এই যি কাম চলি আছে এনেভাৱে যদি ভালকৈ কামখিনি চলে তেতিয়াহ'লে আমি এটা সম্ভাৱনা কৰিব পাৰোঁ যে এটা অনুভৱ কৰিব পাৰোঁ যে গৰাখহনীয়াটো প্ৰতিৰোধ হোৱাৰ সম্ভাৱনা আছে। কিন্তু মই এটা কথা ৰিকুৱেষ্ট কৰিম বুঢ়াগাঁওবাসী ৰাইজক, ইয়াৰ কিন্তু আজিৰ দাবী হোৱা নাছিলে, আজিৰ দাবী নাছিলে যে স্থায়ী সমাধান লাগে। সকলো ৰাইজেই বিভিন্ন সংগঠন নেতৃত্বত বিভিন্ন ধৰণৰ আন্দোলনত অংশগ্ৰহণ কৰি এই দাবী উত্থাপিত কৰা হৈছিলে আৰু চৰকাৰে অৱশেষত গৈ পেলাই এই দাবীৰ প্ৰতি অনুভৱ কৰি পেলাই এই দাবীৰ সন্মান জনাই বা বিভিন্ন ধৰণৰ চৰকাৰী চিন্তাৰ অনুভৱ কৰি পেলাই আজি এই বৃহৎ আঁচনি আমাক উপহাৰ হিচাপে দিছে বা বুঢ়াগাঁও ৰাইজক এই বান আৰু গৰাখহনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত। কিন্তু ইয়াত যাতে কোনো পক্ষই যাতে কুটি নাটি নকৰে, প্ৰণালী নকৰে বা দুষ্কৃতি কাৰ্য যাতে ইয়াত নচলায় তাৰ কাৰণে আহ্বান জনাইছোঁ। ইয়া আমাৰ বুঢ়াগাঁৱৰ জীৱন মৰণ এক যুঁজ, গৰাখহনীয়া এই যুঁজ এই বুঢ়াগাঁওবাসী ৰাইজে সদায় এই বান আৰু গৰাখহনীয়াৰ কাৰণে চকুলো ঢুকিছিলে, এই চকুলো এতিয়া মুচিবৰ সময় হৈছে যেন অনুভৱ হৈছে। আৰু আশা কৰিছোঁ যে চৰকাৰে যেনেভাৱে এই আঁচনিখন তৈয়াৰ কৰি মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে আৰু যিসকলে ইয়াত ঠিকা ঠুকলি পাইছে সেইসকলেও এই চৰকাৰৰ যি ধৰণে নীতি নিৰ্দেশনা আছে তেনেকৈ ধৰণে ইষ্টিমেট মতে কামখিনি কৰিব বুলি আমি অনুভৱ কৰিছোঁ। আৰু এনেভাৱে যদি কামখিনি হয় তেতিয়াহ'লে আমি সিহঁতক যিসকলে কাম কাজ শ্ৰমিকৰ পৰা আৰম্ভ কৰি সকলোকে আমি কংগ্ৰেচুলেশ্যন অভিনন্দন জ্ঞাপন কৰিম আৰু আশা কৰিছোঁ যে অতি কম সময়ৰ ভিতৰতেই এই কাম সমাপ্ত কৰি আমাৰ বুঢ়াগাঁও ৰাইজৰ এটা দীৰ্ঘম্যাদী সমস্যা, এই সমস্যাটো ওৰ পৰিব আৰু ওৰ পৰাৰ লগে লগে এই বুঢ়াগাঁৱৰ কৃষক শ্ৰমিক গৰাখহনীয়া এই ৰাইজৰ চকুলো মুচিব আৰু এই চকুলো যাতে এনেকুৱা হয়, এই কামটো এনেকুৱা হয় যাতে ভৱিষ্যতেও যাতে বান আৰু গৰাখহনীয়া সমস্যাটো কেতিয়াও এই স্থায়ী জনসাধাৰণৰ যাতে জলাকলক হোৱাব নোৱাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এটা কথা দেখা গৈছে যে কিছুদিন